নমস্কাৰ নিউজৰ বাতৰিলৈ স্বাগতম জনাই ষ্টুডিঅ'ৰ মজিয়াত মই উৎপল দাস চাওক আজিৰ সংবাদ তিতাবৰ সাহিত্য সভা ভৱনত বক্তৃতা প্ৰদান আৰু অন্তৰংগ আলাপৰ এটি বিশেষ অনুষ্ঠান অনুষ্ঠিত হৈ যায় চাওক আমাৰ এই বিশেষ প্ৰতিবেদনটি যোৰহাট জিলা লেখিকা সমাৰোহ সমিতিৰ উদ্যোগত আৰু তিতাবৰ শাখা লেখিকা সমাৰোহ সমিতিৰ সহযোগত অনুষ্ঠিত হৈ যায় এটি বক্তৃতা প্ৰদান আৰু অন্তৰংগ আলাপ অনুষ্ঠান উল্লেখযোগ্য যে যোৰহাট জিলা লেখিকা সমাৰোহ সমিতিৰ সভানেত্ৰী নীৰজা গগৈ বৰাই সভাপতিৰ আসন অলংকৃত কৰা আৰু সম্পাদিকা গায়ত্ৰী গগৈয়ে উদ্দেশ্য ব্যাখ্যা কৰা অনুষ্ঠানটি বন্তি প্ৰজ্বলনেৰে শুভাৰম্ভ কৰে তিতাবৰ শাখা লেখিকা সমাৰোহ সমিতিৰ উপদেষ্টা ৰেণু হাজৰিকাই সদৌ অসম লেখিকা সমাৰোহ সমিতিৰ প্ৰাক্তন সভানেত্ৰী স্বৰ্ণ বৰুৱা গগৈয়ে উদ্বোধন কৰা অনুষ্ঠানটিত তিতাবৰ শাখা লেখিকা সমাৰোহ সমিতিৰ সভানেত্ৰী অনুপমা বৰা চেতিয়াই আদৰণি ভাষণ আগবঢ়োৱাৰ লগতে শলাগ জ্ঞাপন কৰে সম্পাদিকা মনালিছা সোণোৱাল শইকীয়াই ডাকৰ বচন আৰু অসমীয়া সাহিত্যত ইয়াৰ প্ৰভাৱ শীৰ্ষক বিষয়ত কাকজান মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত উপাধ্যক্ষ ৰুণিমা বৰুৱাই বক্তৃতা প্ৰদান কৰে আনহাতে সৃষ্টিশীল সাহিত্যত মহিলাৰ ভূমিকা শীৰ্ষক বিষয়ত তত্ত্বগধুৰ বক্তব্যৰে সকলোকে আকৰ্ষিত কৰে যোৰহাট বাহনা মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ সহযোগী অধ্যাপিকা ডক্টৰ মধুস্মিতা বৰুৱা চাংকাকটিয়ে যোৰহাট জিলা লেখিকা সমাৰোহ সমিতিৰ লগতে তিতাবৰ শাখা লেখিকা সমাৰোহ সমিতিৰ ভালেসংখ্যক বিষয়ববীয়াই মঞ্চৰ আসন শুৱনি কৰি তোলা বক্তৃতা প্ৰদান অনুষ্ঠানৰ সৈতে অনুষ্ঠিত অন্তৰংগ আলাপ অনুষ্ঠানটি কবিতা গীত নৃত্য বিয়ানামেৰে মুখৰিত হৈ পৰে আজি 8 মে' তাৰিখে আমি তিতাবৰ সাহিত্য সভা ভৱনত যোৰহাট জিলা লেখিকা সমাৰোহ সমিতি আৰু উদ্যোগত আৰু তিতাবৰ শাখা লেখিকা সমাৰোহ সমিতিৰ সহযোগত আমি এটি বক্তৃতা অনুষ্ঠান আৰু এটি অন্তৰংগ আলাপ অনুষ্ঠান আজিৰ দিনটোত আমি উদযাপন কৰিছোঁ বক্তৃতা প্ৰদানৰ বিষয়বস্তু দুটা যথেষ্ট গুৰুত্বপূৰ্ণ প্ৰথম বিষয়টো হৈছে ডাকৰ বচন আৰু ইয়াত অসমীয়া সমাজত ইয়াৰ প্ৰভাৱ এই বিষয়ত কাকজান মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ অৱসৰপ্ৰাপ্ত অধ্যাপিকা ৰুণিমা বৰুৱা বাইদেৱে তেওঁ বক্তৃতা প্ৰদান সুন্দৰভাৱে প্ৰদান কৰিছে আৰু দ্বিতীয় বিষয়টো হৈছে যে অসমীয়া সাহিত্যত নাৰীৰ ভূমিকা এই বিষয়টো ডক্টৰ মধুস্মিতা চাংকাকটি বাহনা মহাবিদ্যালয়ৰ তেওঁ অধ্যাপিকা অসমীয়া বিভাগৰ তেখেতে বক্তৃতা প্ৰদান কৰিছে এই দুইটা বিষয়ে বক্তৃতাই আমাৰ লেখিকাসকলৰ মাজত যথেষ্ট লাভৱান হৈছোঁ আমি যথেষ্ট কথা জানিব পাৰিছোঁ ডাকৰ বচনৰ বিষয়ে আৰু পুৰণি অসমীয়া সাহিত্যত মানে নাৰীৰ ভূমিকা কেনেদৰে আছিল তাৰ বিষয়ে বিশদভাৱে আমি জানিব পাৰিছোঁ আৰু ইয়াৰ পাছতে আমাৰ যি অন্তৰংগ আলাপ আছে তাতে আমাৰ যোৰহাট জিলা লেখিকা সমাৰোহ সমিতিৰ সদস্যসকল আৰু শাখা লেখিকা সমাৰোহ তিতাবৰ শাখা লেখিকা সমাৰোহ সমিতিৰ সদস্যসকলে তেওঁলোকৰ মনৰ ভাৱেৰে তেওঁলোকৰ নিজস্ব প্ৰতিভাৰে তেওঁলোকে পৰিৱেশন কৰিব গীত মাত কবিতা নৃত্য আদিৰে আজিৰ অনুষ্ঠানটো জীপাল হৈ পৰিব আজি আমি যোৰহাট জিলা লেখিকা সমাৰোহ সমিতিয়ে তিতাবৰ শাখা লেখিকা সমিতিৰ সহযোগত আমি সাহিত্য সভা ভৱনত দুটি অনুষ্ঠান আমি অনুষ্ঠিত কৰিলোঁ প্ৰথমটি হৈছে আমাৰ বক্তৃতা অনুষ্ঠান আমি দুগৰাকী বক্তাক তাৰ বাবে নিমন্ত্ৰণ কৰিছিলোঁ প্ৰথমটো হৈছে ডাকৰ বচন অসমীয়া সমাজত ইয়াৰ প্ৰভাৱ সেই বিষয়লৈ বক্তব্য আগবঢ়ালে ৰুণিমা বৰুৱা তেখেত কাকজান মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত উপাধ্যক্ষা আৰু দ্বিতীয়গৰাকী বক্তা হৈছে সৃষ্টিশীল সাহিত্যত নাৰীৰ ভূমিকা সেই শিক্ষক বক্তৃতা প্ৰদান কৰিলে ডক্টৰ মধুস্মিতা চাংকাকটি তেখেত বাহনা মহাবিদ্যালয়ৰ মুৰব্বী অধ্যাপিকা অসমীয়া বিভাগৰ তদুপৰি আমাৰ ইয়াত গীতে মাতে সকলো ধৰণে শিল্পীসকলে সহযোগিতা আগবঢ়াইছে আৰু অন্তৰংগ আলাপ অনুষ্ঠান এটি অনুষ্ঠিত অলপ পিছতে হ'ব গতিকে এই সুযোগতে মই তিতাবৰ শাখা লেখিকা সমাৰোহ সমিতিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ আৰু আমাৰ গোটেই জিলাখন সামৰি শাখাবিলাকৰ পৰা যিসকল সভানেত্ৰী সম্পাদিকা প্ৰমুখ সদস্যসকল আহিছে জিলাৰ বিষয়ববীয়াসকল আহিছে সকলোকে ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ শ্ৰীমন্ত মাধৱ বৰুৱাৰ ৰিপৰ্ট নিউজ নাও।